আমাৰ ছাত্ৰ ছাত্ৰীসকল আৰু ইয়াৰ উপস্থিত বিদ্যানুৰাগী ৰাইজৰ বাবে মই কেইটামান কথা ক'ব বিচাৰিছোঁ। আমি জন্ম হোৱাৰ সময় আমাৰ বহুতৰে মনত থাকিব, মনত নাথাকে। আমাৰ মাহঁতৰ মনত থাকে আৰু মাৰ মুখৰ পৰা আমি জন্ম হোৱাৰ উপজাৰ সময়ৰ কথাবিলাক শুনিবলৈ পাওঁ। কিন্তু লাহে লাহে আমি প্ৰাথমিক বিদ্যালয়ত যাওঁ, চাওঁতে চাওঁতে আমি মেট্ৰিক পৰীক্ষা দিলোঁ আৰু কেইটামান দিনত আমি হায়াৰ ছেকেণ্ডেৰী দিম, কেইটামান দিনৰ পিছতে আমি ডিগ্ৰী পৰীক্ষা দিম, আমি বিয়া পাতিম, আমাৰ নিজৰ ল'ৰা ছোৱালী হ'ব, আমি স্কুললৈ লৈ যাম। এনেকৈ যদি আমি চাব যাওঁ যে মানুহৰ জন্ম আৰু মৃত্যুৰ মাজৰ এই সময়খিনি বহুত দীঘলীয়া নহয়। আমি আজি মোৰ বয়স যিমান বয়স, মই যদি আমাৰ ইয়াত থকা কাৰোবাৰ 45 বছৰ 55 বছৰ, এতিয়া 40 বছৰ, আমাৰ মনতে নাথাকিব আমিনো জীৱনৰ 40টা বছৰ কেনেকৈ পাৰ কৰি দিলোঁ। সিদিনাখন স্কুলত আছিলোঁহে, সিদিনাখন খেলিব গৈছিলোঁ, সিদিনাখন পিকনিকত গৈছিলোঁ, আজি মই মোৰ ল'ৰাৰ বিয়া পাতি দিছোঁ, মই ককা হ'লোঁ। মানুহৰ জীৱনৰ গতি বহুত স্পীডত আগবাঢ়ি গৈ থাকে। মানুহে নিজেও গম নাপায় যে কেতিয়া আমি ডাঙৰ হ'লোঁ, কেতিয়া আমাৰ জীৱনৰ আমি শেষ সময়ৰ ফালে দ্ৰুত গতিত আগবাঢ়ি গৈ আছোঁ। কিন্তু এই যে জীৱনৰ গতি, এই গতিটো হৈছে আমাৰ শৰীৰৰ গতি। আমাৰ সনাতন হিন্দু ধৰ্মই বিশ্বাস কৰে আত্মা অবিনশ্বৰ, অৰ্থাৎ আত্মাৰ মৃত্যু নাই। এই যি যাত্ৰা, এই মাত্ৰ আমাৰ শৰীৰটোৰ যাত্ৰা। শৰীৰৰ পিছতেই আমি আন এটা শৰীৰত প্ৰৱেশ কৰিম আৰু এই শৰীৰৰ যাত্ৰা পথত আমি খন্তেক সময় লাভ কৰিম। এই যে খন্তেক সময়, আমাৰ মনত দুটা প্ৰশ্ন হ'ব যে এই সময়খিনিক আমি কেনেকৈ ব্যৱহাৰ কৰিম। আমি প্ৰত্যেকজনে ডাঙৰ হ'লোঁ, ৰাতিপুৱা ঘৰত খালোঁ, গধূলি স্কুলত আহিলোঁ, খেলিলোঁ। এই সময়খিনিত আমাৰ প্ৰতিজনৰে শৰীৰত বহুত শক্তি আছে, আমাৰ শৰীৰত বহুত সাহস আছে। আমি যদি প্ৰত্যেকে ভাবোঁ যে আমি এই সময়খিনিৰ উচিত ব্যৱহাৰ কৰিম আৰু আমি একোজন সাধাৰণ পৰিয়ালত জন্ম হৈ আমি অসাধাৰণ হ'ম। অসাধাৰণ হ'বৰ কাৰণে বিৰাট কোহলি হ'ব নালাগে, অসাধাৰণ হ'বৰ কাৰণে শচীন তেণ্ডুলকাৰো হ'ব নালাগে, অসাধাৰণ হ'বৰ কাৰণে অমিতাভ বচ্চনো হ'ব নালাগে। এজন মানুহ অসাধাৰণ বুলি তাক আমি তেতিয়া ধৰি ল'ম যেতিয়া সি নিজৰ জীৱনৰ সাধাৰণ কামতকৈ অকণমান মানুহৰ কাৰণে, সমাজৰ কাৰণে অসাধাৰণ কাম কৰিবৰ বাবে যত্ন কৰে। আমাৰ প্ৰত্যেকৰে জীৱনত আমাৰ বহুতো দায়িত্ব থাকে, পৰিয়ালৰ দায়িত্ব থাকে, সমাজৰ দায়িত্বত থাকে। এই দায়িত্বৰ মাজতো আমি সদায় একোটা অসাধাৰণ চিন্তা কৰিব পাৰোঁ। আজি আমি সকলোৱে জানো যে আমাৰ পৃথিৱীৰ এটা ডাঙৰ সমস্যা হৈছে জলবায়ুৰ পৰিৱৰ্তন। এই সময়ছোৱাত আমি যদি প্ৰত্যেকেই আমাৰ জন্মদিনটোৰ দিনাখন এডালকৈ যদি গছ ৰোপণ কৰি যাওঁ আৰু আমি যদি 80 বছৰ জীয়াই থাকোঁ, পাৰ হৈ যোৱা 20 বছৰক আমি যদি বাদ দিওঁ, অহা 60 বছৰত যদি আমাৰ জন্মদিনটোত আমি এডালকৈও গছ ৰুই যাওঁ আৰু গছডালক আমি ডাঙৰ দীঘল কৰোঁ, আমি নিজে অসাধাৰণ হৈ পৰিম। আমাৰ জন্মদিনটোত আমাৰ প্ৰত্যেকৰে পিতৃৰ উপজা দিনটোত, মাতৃৰ উপজা দিনটোত আমি যদি এডালকৈ গছ ৰোপণ কৰি যাওঁ, আমাৰ ভাৰতবৰ্ষত 150 কোটি মানুহে কিমান গছ ৰুব পাৰিব আপোনালোকে নিজে চিন্তা কৰক।
এতিয়া এই কামখিনি কৰিবৰ কাৰণে আমাক টকা পইচাৰো প্ৰয়োজন নাই আৰু কাৰোবাক চান্দা বৰঙণি দিবও প্ৰয়োজন নাই। আমি মাত্ৰ নিজৰ অকণমান 10 মিনিট সময় নষ্ট কৰি আমি কাৰোবাক পালন কৰাৰ ডাঙৰ দীঘল কৰাৰ অমীয় শান্তি আমি লাভ কৰিব পাৰোঁ। আজি আমাৰ প্ৰত্যেকে আমি ভাল ষ্টুডেণ্ট, আমাৰ যিখিনি কিতাপ পত্ৰ আমি পঢ়িছিলোঁ, আমাৰ মেট্ৰিক পৰীক্ষা হৈ গ'ল, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা হৈ গ'ল, আমাৰ হাতত থকা ভালে থকা কিতাপখিনি আমি যদি আমাৰ বিদ্যালয়ৰ কনিষ্ঠ ছাত্ৰ এজনক আমি যদি উপহাৰ দিওঁ, সেই ছাত্ৰজনৰ লগত আমাৰ ভাতৃত্বৰ জীৱনজোৰা সম্বন্ধ স্থাপন হয়। আজি মই মেট্ৰিকত ষ্টাৰ নম্বৰ পাইছোঁ। মই লিখা নোটবুকখিনি, মই লিখা কিতাপখন মই যদি আমাৰ স্কুলৰ অহাবাৰ বা ক্লাছ 8 বা 9ৰ ছাত্ৰ এজনক বা ছাত্ৰী এজনক আমি দিওঁ, বোলে মোৰ কিতাপখিনিয়ে বা মোৰ নোটছখিনি তুমি ব্যৱহাৰ কৰিবা, সেই ছাত্ৰজনে যদি এই নোটছখিনিৰ পৰা উপকৃত হয়, সেই ছাত্ৰজনৰ জীৱনত সদায় আমি অসাধাৰণ ৰূপে সদায় আমাক সেই ছাত্ৰজনে এজন আমাক অসাধাৰণ ব্যক্তি ৰূপে সদায় আমাক চিনাক্ত কৰিব যে এই দাদাৰ বা এই বাইদেৱে মোক জীৱনত সহায় কৰিছিল। সেই ল'ৰাজনৰ কাৰণে মই এজন আইকন হৈ পৰিম, মই এজন আদৰ্শ পুৰুষ হৈ পৰিম। এই ধৰণে আমি যদি আমাৰ চাৰিওফালে চাওঁ, আমি যদি এটা সিদ্ধান্ত লওঁ যে বছৰত মই মাত্ৰ 2টাকৈ ভাল কাম কৰিম, যদি মই সাধাৰণ জীৱন যাপন কৰিও বছৰত যদি মই 2টা ভাল কাম কৰিব পাৰোঁ, মই নিজেই এজন অসাধাৰণ ব্যক্তি হৈ পৰিম। আৰু সেইবাবে মই আমাৰ ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম যে আমি সাধাৰণ পৰিয়ালত জন্ম হৈ আমি কেনেকৈ একোজন নিজৰ কাম কাজৰ জৰিয়তে আমি অসাধাৰণ হ'ব পাৰোঁ। আজিৰ সমাজত চাৰিওফালে ঋণাত্মক চিন্তাৰে পৰিপূৰ্ণ। আমাৰ মানসিকতাৰ ওপৰত নিৰ্ভৰ কৰে। আজি আমি ফেচবুক চাওঁ, টুইটাৰ চাওঁ, ইনষ্টাগ্ৰাম চাওঁ। কোনোবাই ক'ব পাৰে এইবোৰ চোৱা বেয়া কথা। বেয়া আৰু ভালৰ সংজ্ঞা আজি আমি নিৰ্ণয় কৰিব নোৱাৰোঁ, কাৰণ মই মানা কৰিলেও মানুহে ৰীল চাবই, মই মানা কৰিলেও মানুহে ফেচবুক কৰিব, মই মানা কৰিলেও মানুহে ইনষ্টাগ্ৰাম কৰিব। কিন্তু এটা কথা আমি চাব পাৰোঁ যে এই ইনষ্টাগ্ৰাম আৰু এই ফেচবুকত ভাল কথাও আহে, বেয়া কথাও আহে। আমি যদি সিদ্ধান্ত লওঁ যে এই ছ'চিয়েল মিডিয়াটোক আমি ভাল কামত ব্যৱহাৰ কৰিম, আমি নজনা কথা জানিবৰ বাবে চেষ্টা কৰিম, তেতিয়াহ'লে আমি ফেচবুক কৰিও আমি নিজৰ বুদ্ধিমত্তাক আমি আগুৱাই লৈ যাব পাৰোঁ। আজি আমাৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত আছে, আমাৰ মোবাইল আছে, আমাৰ কম্পিউটাৰ আছে। আমি কম্পিউটাৰত এইটো কথাও জানিব পাৰোঁ যে বম্বেৰ লেটেষ্ট হিট চিনেমা কোনখন, আৰু মোবাইলত আমি ক্লিক কৰি আমি এইটো কথাও জানিব পাৰোঁ যে এইবাৰ কেমেষ্ট্ৰি আৰু ফিজিক্সত নোবেল প্ৰাইজ কোনে পালে। 2টা ইনফৰমেশ্যনে ইয়াত আমাৰ লগত আছে। এতিয়া নিৰ্ভৰ কৰিব আমাৰ ওপৰত যে আমি কোনটো বস্তু আমি চাব বিচাৰিম। যিটো বস্তু চালে আমাৰ জ্ঞান আৰু প্ৰজ্ঞাৰ দুৱাৰ মুকলি হয়, যিখিনি কৰিলে আমি এজন সুস্থ মানুহ হ'ব পাৰোঁ, আমি তাক চাম নে আমি তাক চাব চেষ্টা কৰিম যি চালে আমাৰ মানসিকতাৰ স্খলন ঘটিব পাৰে। প্ৰত্যেক দিনাই ৰাতিপুৱা আমি জৰিয়তে আমি গোটেইখিনি ভাল চাব পাৰোঁ। মোবাইল চোৱাৰ অভ্যাসটোও আমাৰ থাকিব, যাৰ যাৰ হেবিট আছে। কিন্তু আমি হেবিটটো অলপ পৰিৱৰ্তন কৰি ল'ব পাৰোঁ যে আমি ছায়েন্সৰ ফিকশ্যনো চাব পাৰোঁ, আমি পৃথিৱীত ঘটি থকা ঘটনাবিলাকৰ বিষয়েও জানিব পাৰোঁ, আৰু নহ'লে
কোন হিন্দী সিনেমাৰ হিৰো কাৰ লগত বিয়া হ'ব তাকো আমি চাব পাৰো এতিয়া আমি আমাৰ ওপৰত নিৰ্ভৰ কৰিব যে সেই হিন্দী সিনেমাৰ হিৰোজনে আমি কাৰ লগত বিয়া হম আমাৰটো তেওঁ চোৱা নাই গতিকে আমি তেওঁ কিয় চাও গতিকে আমি তাৰ বিষয়ে জানিব যত্ন কৰিম যাৰ বিষয়ে জানিলে আমাৰ মানসিক শক্তি আৰু অধিক বৃদ্ধি হ'ব আমি এজন সুস্থ মানুহ হিচাপে নিজক আমি গঢ় দিব পাৰিম আজি আমাৰ সমাজত বহুত পৰিৱৰ্তন হৈছে মই যেতিয়া স্কুলত পঢ়িছিলো কলেজত পঢ়িছিলো বা মোৰ একে প্ৰজন্ম যেতিয়া স্কুল আৰু কলেজত পঢ়িছিলে আমি যে সমাজখনৰ ইমান পৰিৱৰ্তন হ'ব আমি কেতিয়াও কল্পনা কৰা নাছিলো আগতে মই নিজে ভাবিছিলো যে যিসকলে গল্প লিখে উপন্যাস লিখে তেওঁলোকে কিমান সৃষ্টিশীল হ'ব লাগিব কিন্তু আজিৰ দিনটোত আমাৰ জীৱন কালতে এনেকুৱা এটা দিন আহি পৰিলে যে আজি গল্প আৰু উপন্যাস কোনোবা গল্পকাৰ আৰু উপন্যাসিকতা নভেলিষ্টে লিখা গল্প আৰু কিতাপ আমি নপঢ়িলেও হ'ব ChatGPTত গৈ আমি নিজে গল্প আমি নিজে কবিতা 30 সেকেন্ডৰ ভিতৰত আমি লিখি উলিয়াব পাৰো আজি আমি ইয়াত বহি থাকোতে সকলোৱে যদি ভাবো যে মই মোৰ নামত এটা কবিতা লিখি উলিয়াও আমাক কিমান সময় লাগে আমাক মাত্ৰ 30 সেকেন্ড সময় লাগে তাতকৈ আমাক বেছি সময় নালাগে পৃথিৱীৰ আটাইতকৈ টান অংকটো আমি কৰিব খুজো আগতে টান অংকটো কৰিবৰ বাবে সাৰে কৰিব মই কৰিম প্ৰেক্টিস কৰিম এতিয়া ChatGPTত অংকটো লগাই দিলে আৰ্টিফিশিয়াল ইন্টেলিজেন্সত লগাই দিলে 30 সেকেন্ডৰ ভিতৰত গণিত সমাধান হৈ ওলাই আহে অৰ্থাৎ আমাৰ দিনত যিবিলাক কাম আমি আমাৰ মস্তিষ্কৰে কৰিব লাগিছিল আজিৰ প্ৰজন্মই এইবিলাক কাম মেচিন আৰু সফটওয়্যাৰত কৰিব তাৰ মানে আমাৰ সমাজখন কিমান দ্ৰুত গতিত পৰিণত হৈছে আমি ধৰিবই নোৱাৰিম যে কোনটো গল্প মেচিনে লিখিছে আৰু কোনটো গল্পকাৰ এজনে লিখিছে এতিয়া ইয়াৰ মাজতো আমাৰ দায়িত্ব কি হ'ব সমাজৰ ইমান তীব্ৰ গতি চাৰিওফালে নতুন নতুন চিন্তা দুদিন পিছত মই যোৱাকালি ৰাতিৰ এটা উদাহৰণ দিছো এজন ডাক্তৰে চেন্নাই ডাক্তৰ এজনে আমাৰ মাজুলীৰ এজন সত্ৰাধিকাৰক এখন প্ৰেছক্ৰিপশ্যন দিছিলে মই তেওঁক এনে কৈছিলো যে আপোনাৰ প্ৰেছক্ৰিপশ্যনখন মোক দিব মই প্ৰেছক্ৰিপশ্যনখন ললো লৈ ৰাতি 12টা বজাত মই প্ৰেছক্ৰিপশ্যনখন এআইত দি কলো যে ইয়াতকৈ এখন বেটাৰ প্ৰেছক্ৰিপশ্যন হ'ব পাৰে নেকি মইতো ডাক্তৰো নহয় মই ৰাতিয়ে এখন বেটাৰ প্ৰেছক্ৰিপশ্যন পালো আৰু মানুহজনৰ বেমাৰটো লিখি মই ৰাতিপুৱা এজন ডক্টৰক সুধিলো যে এইখন প্ৰেছক্ৰিপশ্যনখন ভাল নে এইখন প্ৰেছক্ৰিপশ্যনখন ভাল তেওঁ সিধাই ক'লে যে ৰাতি 1টা বজাত মই 12টা বজাত মই বনোৱা প্ৰেছক্ৰিপশ্যনখন বেছি ভাল কিন্তু মইতো বনোৱা নাই এটো কোনে বনাইছে এটো বনাইছে মেচিনে আৰু তাৰ মানে এতিয়া আমাৰ ডাক্তৰে যি কাম কৰিব সেই ডাক্তৰে কৰা কামখিনি আমি মেচিনত বহি আমি নিজেও কৰিব পাৰিম আমাক অপাৰেশ্যন ল'ব লাগে আমাক অপাৰেশ্যন কৰিব লাগে আগতে ডাক্তৰে হাতেদি গৈ অপাৰেশ্যন কৰিছিল মই আপোনালোকক দেখুৱাইছো এইখন প্ৰেছক্ৰিপশ্যন ৰাতি মই 12টা বজাত এনালাইসিস কৰিছো এখন মাদ্ৰাজৰ পৰা এপলো হস্পিটালৰ পৰা দিয়া প্ৰেছক্ৰিপশ্যন আৰু মোৰ কম্পিউটাৰে ৰাতিয়ে ইয়াতকৈ বেটাৰ প্ৰেছক্ৰিপশ্যন এখন উলিয়াই দিলে আৰু ডাক্তৰক আজি ৰাতিপুৱা গুৱাহাটীৰ ডাক্তৰক পঠাওতে তেওঁলোকে ক'লে যে মই উলিওৱা প্ৰেছক্ৰিপশ্যনখন বেছি ভাল দিস ইজ মোৰ এপ্ৰোপ্ৰিয়েট টু দা মেডিচিনছ কিন্তু ইয়াত মোৰটো কোনো ক্ৰেডিট নাই কোনে কৰিছে আৰ্টিফিশিয়াল ইন্টেলিজেন্সে কৰিছে কিন্তু ডক্টৰজনে পিছত মোক ৰাতিপুৱা সুধিছে যে ইজন ডক্টৰ কোন হিজন ডক্টৰ কোন তেওঁক আৰু মই কোৱা নাই মই ক'লে এজন দিল্লীৰ ডক্টৰ এজন মাদ্ৰাজৰ ডক্টৰ কোনজন ভাল বুলি কৈ থৈ দিছো এতিয়া ডক্টৰৰ অপাৰেশ্যন কোনে কৰিব যে ৰাবাতে গৈ পালে গোল্ড ব্লাডাৰ ষ্টোন উলিয়াই দিব আমি মেডিকেল পঢ়ো নপঢ়ো বেলেগ কথা অপাৰেশ্যন দুদিন পিছত ল্যাবৰেটৰী টেকনিশিয়ানে ৰবটিক
সার্জারি কৰি পেলাই আমাৰ গোলব্লাডাৰ স্তন অপাৰেশ্যন কৰি দিব তাৰ মানে এই পৃথিৱীখন কিমান স্পিডত আগবাঢ়িছে এতিয়া আমাৰ যিবিলাক ষ্টুডেন্টস আছে তেওঁলোকে মনত ভাবিব পাৰে যে এইবিলাক গুটেই যদি উলাই গল তেতিয়ালে আমাৰ প্ৰয়োজন কি কিন্তু আমি প্ৰথম চাব লাগিব যে এইবিলাক উলুৱা মানুহ কোনবোৰ মেচিনেটো মেচিন উলিওৱা নাই এইবিলাক উলিওৱা মানুহবিলাকো কোনোবা এজন মানুহে বা কোনোবা কালেক্টিভ এটা গ্ৰুপ অফ মানুহে এই কামবিলাক কৰি আছে মেচিনে নিজে একো নাজানে মেচিনত কোনবাই ফিট কৰিছে কাৰণেহে মেচিনে তাৰ ইন্টাৰপ্ৰিটেশন দিব পাৰিছে আজি ইন্টাৰনেটত যদি 1 লাখ কবিতা সোমাই থাকে মেচিনে 1 লাখ কবিতাক লগে লগে এনালাইসিস কৰি 1 লাখ 1 নম্বৰ কবিতাটো মেচিনে নিজে নিজে উলিয়াই দিব এতিয়া আমি কি কৰিব লাগিব যদি মেচিনৰ ইমানেই প্ৰভাৱ হ'ব তেতিয়ালে আমি মেচিন লাৰ্নিং শিকিব লাগিব দুদিন পিছত 8 তলীয়া বিল্ডিং আমাৰ মিস্ত্ৰীয়ে নবনাই 3D প্ৰিন্টিংত কম্পিউটাৰে ইমান ডাঙৰ ঘৰ বনাই দিব ভাৰতত এতিয়া বহুত ঘৰ বনি আছে যি 3D প্ৰিন্টাৰে ঘৰ বনাই আছে যি ঘৰ 5 বছৰ 6 বছৰ লাগে মেচিনে 1.5 মাহ 2 মাহত সেই ঘৰ ধুনিয়াকৈ বনাই উলিয়াই দিব এই গুটেই বিলাকৰ কাৰণে আমি কি জানিব লাগিব আমি আৰ্টিফিশিয়াল ইন্টেলিজেন্স জানিব লাগিব আমেৰিকাত থকা মানুহ এজনে ইয়াৰ পৰা অগমেন্টেড ৰিয়েলিটি ভাৰ্চুৱেল ৰিয়েলিটিৰ জৰিয়তে মোৰ বডিটো তেওঁৰ মই উচ্চাৰত নোযোৱাকৈ মোৰ লিভাৰ লাঞ্চ হাওঁফাওঁ গুটেই পৰীক্ষা কৰি উলিয়াব আজি কোৱান্টাম ফিজিক্স বহুত বিলাক নতুন আজি আমাৰ জ্ঞানৰ ভাণ্ডাৰ মুকলি হৈছে কাৰণ 50 বছৰ পিছত এইখনে সমাজ হ'ব মই আমাৰ ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম যে স্পৰ্টছটো আজিকালি নতুন কথা আজিকালি গান গাবৰ কাৰণেও মিক্সিং আগতে গান সুৰ কৰি আপুনি বহি থাকিব লাগিব এতিয়া মিক্সিং কৰিলে আপোনাৰ ভাল গান আপুনি নিজে কম কষ্টত নিৰ্মাণ কৰিব পাৰিব আমাৰ খেলৰ ক্ৰিকেট খেলিবৰ কাৰণে যেতিয়া ৰাতি কম্পিউটাৰত পুৰণা খেলখন চাম যে এই মানুহজনে কেনেকৈ বোলিং কৰে তেওঁৰ হ্যান্ড মুভমেন্ট আমি ৰাতি এনালাইসিস কৰি ৰাতিপুৱা আমি ক্ৰিজত গৈ পেলাই সেই বোলাৰজনক আমি ৰাইট এণ্ড লেফট আমি তেওঁক বল আমি 6 আর 4 মাৰিব পাৰিম লাহে লাহে আমাক এটা অতি বৈজ্ঞানিক যুগে আমাৰ জীৱনক এটা নতুন ধৰণে নিয়ন্ত্ৰণ কৰিবৰ বাবে গৈ আছে জালুকবাৰী সমষ্টিৰ ছাত্ৰ ছাত্ৰীসকলক মই আহ্বান জনাম যে আপোনালোকৰ বাবে উপযুক্ত সময় এতিয়াৰ পৰাই ইন্ডাষ্ট্ৰি 4.0 অৰ্থাৎ চতুৰ্থ উদ্যোগ বিপ্লৱ যি বিজ্ঞানৰ ওপৰত হ'ব প্ৰযুক্তিৰ ওপৰত হ'ব আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ ওপৰত হ'ব মেচিন লাৰ্নিংৰ ওপৰত হ'ব যি বিপ্লৱ কোৱান্টাম ফিজিক্সৰ ওপৰত হ'ব যি বিপ্লৱ AR VRৰ ওপৰত হ'ব অগমেন্টেড ৰিয়েলিটি ভাৰ্চুৱেল ৰিয়েলিটিৰ ওপৰত হ'ব আমাৰ মেধাবী ছাত্ৰ ছাত্ৰীসকলে এতিয়াৰ পৰাই এই কথাবিলাক অলপ বুজিবৰ বাবে আমি চেষ্টা আৰম্ভ কৰিব লাগে কাৰণ আমাৰ সমাজখন দ্ৰুত গতিত আগবাঢ়ি গৈ থাকিব